গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? মোৰো বৰ ভালেই। আজি সোনকালে উঠিব লগা হ'ল। আজি 6:30 উঠিলোঁ আৰু এতিয়া আহি আছোঁ আমি এঠাইলৈকে মানুহ নিবলৈ। আৰু ইমান ৰাতিপুৱা ঠাণ্ডাও লাগিছে আৰু ভালো লাগিছে মনটো। এনেই নুঠোঁ মই এইখিনি টাইমত আৰু ভাবিছোঁ ইমান দিন লং ভিডিঅ' দি আছোঁ, শ্বৰ্ট ভিডিঅ'কে দিম বুলি। চবে শ্বৰ্ট ভিডিঅ'ই চায় আৰু চাওকচোন বেলিটো ইমান ধুনীয়াকৈ ওলাইছে। এইটো কিমান ধুনীয়া লাগিছে, হয় নহয়নে? গতিকে ব'লক গৈ থাকোঁ আমি। ফাইনেলি আমি গাঁওখন পালোঁহি। দাদাজনৰ ঘৰৰ ফ্ৰণ্টত লগাই দিওঁ। দাদাজন আহিছিলে শহুৱেকৰ ঘৰলৈ আৰু ফোন কৰিলে মৰ্ণিং, ক'লে তুমি সোনকালে আহিবা, ল'ৰা ছোৱালী স্কুল আছে। গতিকে 9টা আগতে 7:30 ওলাই দিলোঁ মই আৰু 9টা বজাত মৰিগাঁও পहुঁচিব লাগিব। গতিকে সোনকালে আহিব লগা হ'ল আৰু এতিয়া গাড়ীখন ৰখাই মাত দিওঁ তেওঁক, ওলাইছেনে নাই। চাই লওক গাঁৱৰ পৰিৱেশ। গাইছ, আজি এই গাঁওখনত মানে ভাগৱত পাঠ আছে হ'বলা। ভাগৱত পাঠ আজিৰ পৰা আৰম্ভ হৈছে নেকি। ইমান ধুনীয়াকৈ বনাইছে আৰু ভাল লাগে নহয়নে? গাঁৱত এনেকৈ ভাগৱত পাঠ হৈ থাকিলে চাওকচোন কি ধুনীয়া। আগত এডাল বকুল আৰু ফ্ৰণ্টত নামঘৰ। মই বেঙা বেঙিকৈ বহি থাকোঁতে ইহঁতৰ ওলাই হৈ গ'ল আৰু এতিয়া যাবলৈ ওলাইছোঁ আমি। সিহঁতৰ গাড়ীত বহিবলৈ ক'লোঁ। গতিকে ব'লক গৈ থাকোঁ আমি এতিয়া।